আগত লিগেসি ওয়েস্ট আছিলে সেই জায়গাখিনিক এতিয়া আমি এটা আরবান ফরেস্ট কৰিম প্ৰায় 16 বিঘা মাটি আছিলে মই আৰু 10 বিঘা মাটি আরবান ফরেষ্টৰ কাৰণে লবৰ কাৰণে পৰামৰ্শ দিছো লিগেসি ওয়েস্ট খিনি ডিসপোজ হোৱাৰ লগে লগে প্ৰতিদিনে জমা হোৱা আৱৰ্জনাখিনিও ডিসপোজেলৰ কাৰণে নতুন ইউনিট এটা আজি লখিমপুৰত আৰম্ভ হ'ল তাক শুভ উদ্বোধন কৰাৰ আমাৰ সৌভাগ্য হ'ল লখিমপুৰৰ যেটো আইএসবিটি আমি বাস টাৰ্মিনাস বনাই আছো হেতু আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত সমাপন কৰিম লখিমপুৰৰ ষ্টেডিয়ামখনো প্ৰথম দুটা ফেজ আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত শেষ কৰিম যেটো আমাৰ ঘুনাখুটিৰ ওপৰত দলং প্ৰায় 400 কোটি টকাৰ ওচৰত আমি অনুমোদন দিছিলো তাৰ বানপানীৰ কাৰণে আমি যোৱা বছৰ যিমান কাম কৰিব লাগিছিল কৰিব পৰা নাছিলো এইবাৰ আমি ফুল ওয়াৰ্কিং সেশনটো পাম 42টা ইয়াতে পাইলিং হ'ব ওয়েল পাইল বুলি কয় আমি 42টা এই বছৰ কৰিব খুজিছো যাতে বানপানী আহিলেও আমি ওপৰৰ কামখিনি ভৱিষ্যতে কৰি থাকিব পাৰো সেই দিশটো মই নিজে চালো যথেষ্ট কাম হৈছে আৰু যেটো কানেক্টিং ৰোড হ'ব মোটামুটি হি এটা স্বৰূপ ইতিমধ্যে পাইছে শেষত আমি লখিমপুৰত যিখন আৰবি হ'ব তাতো অলপ মাটিৰ কাৰণে কাম আগবাঢ়িব পৰা নাই এতিয়া আৰবিখনো মই সৰজমিন চাই যাতে আৰবিখনৰো মাটি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰু আমি অহা এমাহ দুমাহৰ ভিতৰত কাম আৰম্ভ কৰিব পাৰো তাৰ কাৰণে আমি ব্যৱস্থা লম গতিকে লখিমপুৰক কেন্দ্ৰ কৰি যিমানবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট চলি আছে গোটেইখিনি মই নিজে আহি ৰিভিউ কৰিলো অতুল বৰা ডাঙৰীয়াও আছিলে গাৰ্জেন মন্ত্ৰী মানৱ ডেকা বিধায়কো আছিলে আমি গোটেইখিনি চালো আৰু এতিয়া আৰু অধিক খৰটকীয়া হ'ব নতুন আজি গধূলি কেবিনেটৰ পিছত আপোনালোকক লগ পাম আপুনি প্ৰথম যেতিয়া নিৰ্বাচনৰ পূৰ্বে লখিমপুৰলৈ আহিছিল তেতিয়া লখিমপুৰৰ কিবা অৱস্থা নাছিল যেতিয়া প্ৰথম আপুনি আহিছিল আজি চক ঘুনাখুটিৰ দলং ওয়েস্ট ডিসপোজেল আরবান ফরেস্ট আইএসবিটি ষ্টেডিয়াম ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কোনো চৰকাৰ দিনত কেতিয়াও ইমান ডেভেলপমেন্ট নাছিল এতিয়া আইন মহাবিদ্যালয়খনো ৰেডি হৈ গল লখিমপুৰ কলেজ বিশ্ববিদ্যালয় হ'ব মেডিকেল কলেজত নাৰ্সিং কলেজ এখনৰ কাম আমি আৰম্ভ কৰিম ইমান অভূতপূৰ্ব উন্নয়ন ধেমাজি আৰু লখিমপুৰ জিলাত কেতিয়াও হোৱা নাছিল স্বাধীনতাৰ ইমান দিন পিছত এখনো উদ্বোধন হৈ যাব সব দুমাহ লাগিব মই দুমাহ পিছত আহিম কেইবাটাও কাম আৰম্ভ কৰাৰ কাৰণে আছে বহুত বিলাক সাৰ্কিট হাউস আছে নতুন ডিসি অফিস আছে বহুত বিলাক কাম আৰু লাইনত আছে জেলখন উঠি যাব সকে আন্দোলনতো ময়ো সমৰ্থন কৰো এতিয়া সমস্যাটো কৰি থৈছে কংগ্ৰেছ দলে বিধানসভাত এটা অদ্ভুত প্ৰস্তাৱ পাছ কৰি যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰক কিন্তু বৰ্তমানৰ জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰে এটা সেইটো আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰি আছো নোৱাৰিলে আকৌ বিধানসভাত আনিব লাগিব প্ৰস্তাৱটো সংশোধনৰ কাৰণে গতিকে কেইটামান দিন আৰু আলাপ আলোচনা কৰি চেষ্টা কৰি চাও যদি সফল নহও তেতিয়া আকৌ বিধানসভাত প্ৰস্তাৱটো আনিব লাগিব যে কি ধৰণে এটা সংশোধন কৰা যায় কিন্তু আমি কৰি থৈছো তৰুণ গগৈ চৰকাৰৰ দিনত প্ৰস্তাৱটো এনেকে ললে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰা হওক কিন্তু পুৰণা জনজাতিৰ কোনো ক্ষতি হ'ব নোৱাৰিব এতিয়া দুইটা নিমিলা অংক কৰি থৈ গল আলোচনা কৰি আছো যে মিলাব পাৰো নেকি মৰাণ মটক আৰু চুতীয়া সম্প্ৰদায়ৰ ক্ষেত্ৰত কিছু ঐক্যমত হৈছে বাকিখিনি ক্ষেত্ৰত ঐক্যমত হোৱা নাই যদি আমি চেষ্টা কৰি ঐক্যমত কৰিব নোৱাৰো অহা এপ্ৰিলৰ বাজেট অধিৱেশনত আমি প্ৰস্তাৱটো আকৌ এবাৰ বিধানসভাক দিব লাগিব যে এটো কংগ্ৰেছৰ দিনত লোৱা প্ৰস্তাৱ এতিয়া ইয়াক কেনেকৈ খালখলনি কৰিব পৰা যায় মানে গোটেই অসম অৰুণাচলত 3টা এৰিয়াক বাদ দি বাকি সমাধান হৈছে এই 3টা এৰিয়াও আমি চেষ্টা কৰি আছো যাতে এটা সমাধান হৈ যায়
আমিতো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিমান লিখা আছে তাতকৈ আমি বেছি কাম কৰি আছো কিন্তু কোনেও প্ৰতিবেদনখন চোৱা নাই প্ৰতিবেদনখনতে লিখা আছিল ডিলিমিটেশন হ'ব লাগে ডিলিমিটেশন হৈ গল কেনেকে ডিলিমিটেশন হ'ব লাগে সেই বিষয়ে লিখা আছিল ঠিক তেনেদৰে হৈ গল কোনো ৰাইজে বহি চোৱা নাই যে বিপ্লৱ শৰ্মা কমিশনৰ কিমান কাম ইতিমধ্যে আমি কৰি দিলো কেইটামান কামে বাকি আছে গতিকে এবাৰ যেতিয়া পইণ্ট বাই পইণ্ট আমি কথা পাতিম তেতিয়া আমি কম আৰু মই এইবাৰো বিধানসভাত দিছো যে এপ্ৰিলৰ বিধানসভাত আমি হোৱাইট পেপাৰ যে বিপ্লৱ শৰ্মা কমিশনৰ কিমান কেইটা কাম ইতিমধ্যে হ'ল আৰু কিমান কেইটা কাম আলোচনাৰ পৰ্যায়ত আছে আৰু এটা কথা আপোনাক জানিব বিচাৰো যে বিশেষকৈ এবাৰ দেখা গৈছে অসমীয়া ল'ৰাবোৰৰ মাজত দেখি গৈছে থলুৱা যিখিনি ল'ৰা খিলঞ্জীয়া তেওঁলোকে কাম কৰিবলৈ খুব আগ্ৰহে ওলাই আহিছে বিশেষকৈ দুটামান ঘটনাৰ পাছত তো তেওঁলোকৰ কাৰণে কামৰ ক্ষেত্ৰত যাতে আগুৱাই যাব পাৰে বা মইতো সদায় কৈ আছো আজি আপোনালোকে চাওক মই কোনো জাতি ধৰ্ম বৰ্ণৰ কথা নকওঁ নগাঁও মৰিগাঁৱত যিমান মাছ হয় সবতে ইউৰিয়া ব্যৱহাৰ হয় আৰু গুৱাহাটীৰ যিটো ৱেষ্ট মই কি ৱেষ্ট নকওঁ সেই ৱেষ্টবিলাকো আনি পুখুৰীত মাছ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰা হয় তাৰ ফলত আপোনালোকে চাব আজিৰ পৰা 4 বছৰ আগত যিমান কিডনি বেমাৰ হৈছিলে এতিয়া তাতকৈ বহুত বেছি মানুহৰ কিডনি বেমাৰ হয় গতিকে যেতিয়ালৈকে খাদ্য আমি সুৰক্ষিত কৰিব নোৱাৰো মাছৰ উৎপাদন বঢ়াৰ কাৰণে আন বহুত অৰ্গেনিক নিয়ম আছে কিন্তু যদি শৰ্টকাটত যায় তেতিয়াতো কাম নহব এই কথাবোৰ মই কোৱা নহয় বিভিন্ন টিভি ইন্টাৰভিউত এই খেতিয়কসকলে কৈছে যে আমি ইউৰিয়া ব্যৱহাৰ কৰো এটা খেতিত ইউৰিয়া দিলে গছ পাব গছে খাদ্য উৎপাদন কৰিব এটা তাত পুৰা সাইন্টিফিক্যালি বুজোৱা আছে যে কিমান ইউৰিয়া হ'ব কিমান নাইট্ৰোজেন হ'ব পুৰা এটা ভাগ কৰা আছে এটা মাছত পুনে পুনে ইউৰিয়াটো দি দিয়ে মানুহৰ কিডনি বেমাৰ হয় সেইকাৰণে মই উজনি অসমৰ ৰাইজকো কৈছো যদি নপঠাই ভাল কথা সুযোগটো ল'ব লাগে বজাৰখন এই সুযোগতে ল'ব লাগে আৰু কাজিয়া কৰি নহয় যে আমাৰ মাছটো স্বাস্থ্যৰ উপযোগী তেতিয়া মানুহে 2 টকা বেছিও দিব এতিয়ালৈকে 38 জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু মই অসমৰ ৰাইজক কৈছো যে ট্ৰেডিংটো কমপ্লিট ইলিগেল কোনো মানুহৰ হাততে এনেকুৱা যাদু নাই যে যোনে 30% 25% ইন্টাৰেষ্ট দিব পাৰে এপৰ জৰিয়তেও হৈ আছে মেনুৱেলিও হৈ আছে আৰু এই দুইটা বস্তুতে ষড়যন্ত্ৰত নপৰিবলৈ অসমৰ মানুহক মই অনুৰোধ কৰিছো জমা টকা এনেকে কোনোবাই লৈ যাব এটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আপোনালোকে এপৰ মানুহবিলাকক দেখিছে ডুবাইত যোৱা কৰবাত কেনেকৈ তেওঁলোকে এটা লেভিছ লাইফষ্টাইল তেওঁলোকে মেইনটেইন কৰে এই টকাবোৰ ক'ৰ পৰা মেইনটেইন কৰে এই টকাবিলাকে লৈ যায় আৰু শেষত নোহোৱা হৈ যাব গতিকে এইটোৰ ক্ষেত্ৰত ৰাইজে সাৱধান হোৱা উচিত পুলিচে পুলিচৰ কাম কৰি গৈ থাকিব লটাৰী ক্ষেত্ৰত লটাৰীটো ইলিগেল অসম আৰু লটাৰী তীৰ সকলো ক্ষেত্ৰতে আমি ব্যৱস্থা ল'ব লাগে কিনে এটাই পুলিচ কাম গোটেইবোৰ কৰাৰো অসুবিধা কৰি কৰি গৈ থাকিব লটাৰী 100% ইলিগেল